নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। চৌধুৰীক জোকাৰি নল'ব। এয়া কুংকি চৌধুৰী হওক ৰঞ্জন চৌধুৰী হয়। আপুনি কৈছে ছ'চিয়েল মিডিয়াত, মই চাই আছিলোঁ, চৌধুৰী কোন হয়, কোন চৌধুৰী এনেকৈ নিৰ্দিষ্টভাৱে নক'ব, ঝামেলা হৈ যাব। আপুনি জিতেন্দ্ৰ ফিল্মটো চাইছিলে নাই, জাষ্টিছ চৌধুৰী? এইটো চাগে চোৱা নাই, জাষ্টিছ চৌধুৰী চাব, তেতিয়া আপোনাৰ বহুত বস্তু মনত পৰি যাব। এতিয়া কথাটো হ'লগৈ যে মানে 5 বছৰ পিছত হঠাৎ মানে গৰু মাংস, গৰুলৈ আপুনি ইমান মাথা কেলে বেয়া হৈছে, মই ধৰিব পৰা নাই। এই যে আপোনাৰ যে এটা কঁপনি উঠে, আপোনাৰ যে খং উঠি যায়, এইটো 2021-ৰ পৰা হ'ব লাগিছিলেতো। শেষ মুহূৰ্তত এইটো কৰিব চেষ্টা কৰিছে যে। আৰু আপোনাৰ অমিত শ্বাহ কি বুলি কৈছে না, অমিত শ্বাহৰ আগত আমি মোদীক আহোঁ। মোদী কি বুলি কৈছে? এক দেশ এক আইন এক ভোট, কিন্তু একেটা মানে হাজিৰা নহ'ব, দৈনিক হাজিৰা চবৰ কাৰণে এক নহ'ব। ঠিক আছে, মই মানি লৈছোঁ যে এক দেশ এক ভোট, এক দেশ এক আইন, সেইটো ঠিক আছে। কিন্তু অমিত শ্বাহ শেহতীয়াকৈ কৈছে, মানে যোনটো আপোনাৰ মেনিফেষ্টোত নাছিলেই, মেনিফেষ্টোৰ বাহিৰত গৈ, আৰু অৱশ্য প্ৰট'কল ভংগ কৰাটো সেইটো আপোনালোকৰ পৰম্পৰা হয়, তাত কোৱা হৈছে যে জনজাতীয় মানুহৰ কাৰণে UCC ইউনিফাইড চিভিল কোডটো প্ৰযোজ্য নহ'ব। কেলে? আইনটো আইনেই হয় ন। আপুনি এফালে কৈ আছে যে এক দেশ এক ৰাষ্ট্ৰ এক আইন, আকৌ এইফালে জনজাতিৰ কাৰণে নহ'ব। তাৰমানে জনজাতিক গৰু খাবলৈ দিব নেকি? আৰু আপুনি বাৰেপতি কেলে লুকাই আছে? বিফ কোম্পানীৰ পৰা ইণ্ডিয়াত হাইয়েষ্ট ডনেশ্যন BJP দলে পায়, আৰু সেইটো সম্পৰ্কে আপুনি জানে। আৰু সেইকাৰণে কৈ আছোঁ যে আপুনি এই যে গৰু মাংসলৈ যে হঠাৎ তৎপৰ হৈছে, এইটো 5 বছৰ আগত হ'ব লাগিছিলে। অতদিনে হয়তো চব ঠিক ঠাক হৈ গ'লে হয়। তাৰপিছত আপুনি কৈ আছে না এইটো বন্ধ হ'ব লাগে, আমি এইটো কৰিম। আৰে তো অতদিনে আপুনি কি কৰি আছিলে? কি ছিঙি আছিলে আপুনি? আপোনাৰ নিজে কৈ থাকে আপোনাৰ বুলি কোনো ভালো বাকা কৰিব নোৱাৰে। কেনেকৈ বাকা কৰিছে নহয়, আপুনি নিশ্চয় জানে, আপুনি নজনা নহয়। এই যে আপোনাৰ বজৰং দল আছে নহয়, BJPয়েতো আপোনাৰ আটাইতকৈ বেছি বিফ কোম্পানীৰ পৰা ডনেশ্যন পায়। আৰু এই যে বজৰং দল আছে নহয়, বজৰং দলৰ নেক্সাছৰ কাৰণে আচলতে বিফৰ বা গৰু যে পাচাৰ হোৱাৰ যে কাৰবাৰটো তেওঁলোকৰ কাৰণে হৈছে, কাৰণ তেওঁলোকক দালালি দিব লাগে। আৰু গৰু চোৰটো কংগ্ৰেছ বা বেলেগ পাৰ্টিত ওলোৱা নাই নহয়। গৰু চোৰৰ কথাটোতো আপোনাৰ পাৰ্টি জয়ন্ত মল্লবৰ ক্ষেত্ৰতে ওলাইছে দেখোন। তো গৰুক লৈতো আপোনালোকে যি খুচি কৰি আছে। সেইটো কৰাটো সম্ভৱ, কাৰণ আমাৰ দেশৰ মানুহবিলাকৰ মগজটো যদি গৰুৰ নিচিনা হয় নহয়, তেতিয়া আপোনাৰ এই বস্তুবিলাক নিশ্চয় খাব। তো মই আশা কৰিম যে অসমবাসীৰ মূৰটো গৰুৰ নিচিনা মূৰ্খ নহয়। তো গতিকে তেওঁলোকে তেওঁলোকৰ সজাগতাটো দেখাব। নেৰেটিভছটো বেলেগ বেলেগ কৰি আছে। এতিয়া লৈ আহিছে আপোনাৰ 2014-ত কৈছিলে যে 351 টকা মানে এই চাহ জনগোষ্ঠীৰ কাৰণে হাজিৰা দিব। এইটো আহি গ'ল এতিয়া, এইটোতো 351 টকাটো নাই হোৱা, আশে পাশে নাই। সেইটো এতিয়া কৈ আছে 500 টকা। তাৰপিছতে এইবিলাকতো চব মোদী বা আপোনালোকৰ কিবা নীতিন মুকেশ না কিবা কিবি এই যে নতুনকৈ যে হৈছে আপোনাৰ প্ৰেজেণ্টেশ্যন, তাহাঁতে কিবা কিবি কৈ আছে। এটা কনফিডেঞ্চ নাই যে তেওঁ যে কথা পাতি আছে। আপোনাৰ নতুন নেশ্যনেল প্ৰেচিডেণ্ট চাই কাগজ একদম ৰেডি আছে। মোৰ ওচৰততো কোনো টেলিপ্ৰিণ্টাৰ নাই, মইতো ইনষ্টেণ্ট কথা পাতি আছোঁ। মইতো ৰাষ্ট্ৰীয় সভাপতি নহয় ন কোনো দলৰ। আপোনাৰ সভাপতিক আপুনি যোনটো লিখি দিছে সেইটোকে পঢ়ি আছে। এয়া হ'লগৈ আপোনালোকৰ মানদণ্ড। তো গতিকে হঠাতে আপুনি মানে গৰু মাংসলৈ ইমান উৎপাত হ'বলৈ লাভ নাই। আপোনাৰ মাথাটো বেয়াটো আৰু আগত হ'ব লাগিছিলে ন। তাৰমানে আপুনি কেতিয়া কৰিব? যেতিয়া আপুনি 2026-ত বা যেতিয়াই আপোনালোকে হাৰি যাব, তেতিয়া এই গৌ মাংস নিষিদ্ধ হ'ব লাগে, সেইবিলাক ইছ্যু লৈ আপোনালোকে হুলস্থুল কৰিব। যেতিয়া আপোনাৰ 2014-ত মনমোহন সিঙৰ পিৰিয়ডত পেট্ৰল LPG দাম বঢ়াৰ কাৰণে আপোনালোকে উৎপাত লগাইছিলে, পাৱাৰত নাথাকিলে এক ধৰণৰ ভূমিকা কৰিব, আৰু যেতিয়া পাৱাৰত আহিব, পাৱাৰত অহাৰ পিছত কিন্তু আপোনালোকে একোডাল নকৰে। তো এইচব ফটুৱাগিৰি বন্ধ কৰক। চৌধুৰী কোন হয় বুলি ক'ব নালাগে। আপুনি কওক কুংকি চৌধুৰী কোন হয়, ৰঞ্জন চৌধুৰী কোন হয়। অৱশ্যে ৰঞ্জন চৌধুৰীতো আপোনাৰ অকাতটো চবতকৈ বেছি বুজাই দিছে চাগে। গতিকে এইচব কৰি লাভ নাই। এইটো আমাৰ যি দেশৰ যোনটো আন্তঃগাঁথনি, যিটো কনষ্টিটিউশ্যন, তাত আপুনি কোনে কি খাব, কোনটো পিন্ধিব, সেইটোতো আপুনি ৰেষ্ট্ৰিক্ট কৰিব নোৱাৰে।
আৰু চেৰিটি বিগেন্স এট হোম যদি আপুনি কৰিবলৈ আছে ইণ্ডিয়াৰ বেলেগ ঠাইত বাদেই দিয়ক, আপুনি চিম্পলি নৰ্থ ইষ্টৰ যিবিলাক ষ্টেট আছে আপুনিতো নাডাৰ মানে মেইন চিফ হয় ন। তাৰপিছত এতিয়া দেখিছে ন ঝাৰখণ্ডত আপুনি গৈছিলে, তাতো বাংলাদেশী ভোট পাইছিলে, তাতো গৰু এতিয়া অমিত শ্বাহ কৈছে বোলে ভইচ মানে মহ দিব লগত, এই চব ভেলকিবাদী হয়। আপোনালোকে তাত গৈ বাংলাদেশী নেৰেটিভছটো ওলাব বিচাৰিছিলে বাৰু বাংলাদেশীৰ ভোট, কিন্তু অসমৰ কিন্তু জাতীয়তাবাদী নহয়, এইবিলাকতো ভণ্ড জাতীয়তাবাদী। যেনেকৈ ভণ্ড জুবিন অনুৰাগী আছে, ঝাৰখণ্ডত কি হ'ল তাৰ জাতীয়তাবাদীবিলাকেই কৰিলে কি বিজেপিক পূৰা ঝাৰু মাৰি চাফ কৰি দিলে। এতিয়া কিন্তু ঝাৰখণ্ডৰ শিবু সোৰেন আহিছে, অলপ হিচাপত কথাবিলাক পাতক আৰু গৰুৰ মাংস গৰু এইবিলাক লৈ নকৰিব। মানুহ ইমান অকৰা নহয়, চবেই চব বুজি পায়। আজি ইয়াত শেষ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক আৰু বেছি কামুৰিবলৈ নাই, কিন্তু ৰাইজক অনুৰোধ হ'ল আপোনালোকে ভিডিঅ' মেক্সিমাম শ্বেয়াৰ কৰক, লাইক কমেণ্টছৰ লগত কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। আৰু গৰুৰ মাংস লৈ কোনো ভয় খাবলৈ নাই, এইবিলাক চব ৰাজনীতি হয়। কেতিয়াবা যে আপোনালোকে পায় নহয়, গৰুৰ কথাটো কেতিয়া ওলাব জানো নাই, সেইটো পঞ্চায়ত হওক, পাৰ্লামেণ্ট হওক, এছেম্বলি হওক, যেতিয়া ইলেকশ্যন আহে তেতিয়া গৰু আৰু গো মাংসৰ কথাটো আহিব। এইটো সাময়িক, তাৰপিছত কিন্তু তেওঁলোকৰ ধান্দা পাতি ষ্টাৰ্ট হৈ যাব। নমস্কাৰ।